গৰম পানী উতলি গ'ল এতিয়া তাতে নিমখ অলপ দি দিওঁ নিমখ দি মেলি ধুনীয়াকৈ উতলিব দিওঁ হ'লে চাহপাত অলপ দি দিওঁ বাকী কেইজন উঠা নাই বাকী 3জন শুই আছে সিহঁতে উঠিলে আৰু গোটেইকেইটা জমাকে বহি চাহ খাম এয়া বৰ্তমান আমি চাহ খাই আছো কৰিডৰত বহি কেনে শংকৰইছা এইটো আমাৰ ল'ৰাটো বিস্কুট যাচিছে কোনে কোনে খাই আহ এইটো নিমখ চাহ পিপি পপ দিছ না ললিপপ মিলাই মিলাই খাই আছে চাহত আমাক গলোৱে পাপা ভুম যাব আৰু তুমি যাবা নেকি পাপা আমি এতিয়া বাই বাই কৈ দিম দে পাই নুখুলে বেটা যোৱা ধান্দাত আৰু তৰালি সাইড কৰ আকৌ পেন নুখুলে বেটা পাপা গ'ল ইটা সিধা আগতহে উঠিবহি ড্ৰাইভাৰ বনিব না মোৰ ল'ৰাটো বাই 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 এতিয়া মালিক গাড়ী লৈ ওলালে তাই কামলৈ যাব ওলালে এতিয়া বাকী আজৰি হ'ল এতিয়া আৰু ঘৰৰ কামখিনি কৰিম আৰু লাহেকৈ এতিয়া মোৰ ল'ৰা আৰু ছোৱালীটো খেলি আছে সেয়া মাটি পিঠা বনাই আছে পাপা কৈ দিয়া পাপা কৈ দিয়া মাম্মি কৈ দিয়া হাই কৈ দিয়া পাপা হাই পিঠা বনাই আছে সেয়া মাটি পিঠা চাং উলিয়াই দিয়ে পিঠাটো উলিয়াই দিয়ে এবাৰ হে এতিয়া মই চাউল ধুবলৈ আৰু দালি ধুবলৈ ওলাইছোঁ আমার মামী এটা চাউল আর ডালি ধুব লৈছে এটা আমার বাবু হাই কৈ দিয়া এটা মামীয়ে চাউল আর ডালি ধুব এতিয়া মই পাঁচফোৰণ অলপ দি দিওঁ শুকান জলকীয়া 2টা দি দিওঁ ল'ৰাটো বেছি জ্বলা খাবলৈ নোৱাৰে ৰচুন কেইটামান দি দিওঁ এতিয়া আজি দালিটো বইল কৰা নাই বৰ্তমান আজি তেল মাৰিম দালিটো তেল মাৰি দিওঁ আজি এফালে মামীয়ে দালি আৰু ভাত বহাই দিছে আৰু এফালে বিলাহী আলু লগত কাটি আছে মাছ বনাবৰ কাৰণে কাৰি মছলা মছলি আনিলোঁ এতিয়া বলক আৰু মামীয়ে কি কি বনাই আছে দেখাওগে বলক এতিয়া মামীয়ে বেঙেনা ফ্ৰাই কৰি আছে চাওক এফালে পিঁয়াজ বিলাহী আলু কাটি ৰেডি চাই দিয়ক এবাৰ মামী আলুটো ফ্ৰাই কৰি থৈ দিছে এটা আমাৰ ভণ্টি বেঙেনা ফ্ৰাই কৰা হৈ গ'ল
এতিয়া পাঁচফোৰণ ঢালিব আৰু শুকান জলকীয়া বাকী এইবিলাক ঢালিব। চাওঁ পিঁয়াজ এফালে ঢালি আছে, পিঁয়াজ ফ্ৰাই আৰু শুকান জলকীয়া ঢালিছে। প্ৰথমতে শুকান জলকীয়াটো দিবলৈ পাহৰি গ'লোঁ, এতিয়া লাষ্টতে দি দিছোঁ আৰু। এফালে বেঙেনা ফ্ৰাই কৰা হৈ গ'ল। এতিয়া বিলাহী ঢালিব, পাঁচফোৰণ ঢালিব, এইবিলাক ঢালিব, মছলা ঢালিব। ইয়াতে শুকান জলকীয়া আৰু পিঁয়াজ আগতেই ভাজি থৈ আছে। এতিয়া মামীয়ে বিলাহীটো ঢালিব। চাওক এতিয়া মামীয়ে বিলাহীখিনি পিঁয়াজ আৰু শুকান জলকীয়াখিনি ফ্ৰাই কৰি আছে। এইফালে মামীয়ে এতিয়া নিমখ দিব। এইটো মামীয়ে নিমখ দি দিলে আৰু অকণ দিব। এতিয়া এইটো মিক্স কৰিব। এয়া মামীয়ে মিক্স কৰি আছে, বিলাহী, পিঁয়াজ, শুকান জলকীয়া আৰু এতিয়া মছলাখিনি ঢালি দিছে। চাওক এতিয়া মিক্স কৰিছে। এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিওঁ। এতিয়া মামীয়ে ঢাকি দিব অলপ সময়ৰ কাৰণে। এইফালে আমাৰ ভণ্টি আছে, ভাইটি আছে। এয়া শাক পাচলি হৈ গ'ল, দালি হৈ গ'ল, মাছ পাচলি হৈ গ'ল। এয়া মাছৰ মাথা। এয়া মোক ল'ৰাটো জলকীয়া দিছে। এতিয়া আমি ভাত খাবলৈ ষ্টাৰ্ট কৰোঁ। এতিয়া বৰ্তমান ভাত চাত খোৱা হৈ গ'ল, তামোল চামোল খালোঁ। এতিয়া অলপমান আৰু আৰামকৈ বাহিৰত বহিম। নিদিওঁ